হে গাইজ, কি খবৰ আপোনালোকৰ? মই মৃত্যুঞ্জয়। আজি ভিডিঅ'টো এনেকুৱা পৰাই ষ্টাৰ্ট কৰিলোঁ, কলেজৰ বাহিৰতে ৰুমত নোৱাৰিলোঁ ষ্টাৰ্ট কৰিবলৈ। গাইজ, আজি আমাৰ আছে ইউনিট টেষ্ট। তো এতিয়া মই কমাৰ্চৰ বিল্ডিঙত সোমাইছোঁ। ক্লাছ বিচাৰি বহুত টাইম হৈ গ'ল, আহি কিতাপে পালোহি। তো গাইজ, এতিয়া চাওক আমাৰ ফাইনেন্সৰ এক্সাম আছে। ইয়াত আমি এতিয়া গোটেইসোপা বহি আছোঁ। বেয়া চাওক, চবেই গেম কি খেলিছে ঠিক নাই আৰু কোনোবা অ'ত ত'ত বহি আছে। তো আমাৰ অকণমান দেৰিকৈ ফাইনেন্সৰ এক্সাম ষ্টাৰ্ট হ'ব। তো গাইজ, ফাইনেন্সৰ এক্সাম ষ্টাৰ্ট হৈ গ'ল। আমি দিলোঁ এক্সাম। তো ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, বহুত ষ্ট্ৰিক হ'ল। দুজনীকৈ মেম আছে গাইজ এটা ক্লাছত। সেয়া চাওক, এতিয়া এক্সাম শেষ, মেমে বহি কালেক্ট কৰি আছে। তো গাইজ, এতিয়া আমি এক্সাম দি ওলাই আহি চাওক জিমৰ ৰুম পালোহি। ইয়াত পূৰা জিম হয়। তো আমাৰ ইয়াত সোমোৱা এলাউড নাই, কিন্তু তেওঁ মনে মনে ইয়াত সোমাই লৈ বহি আছোঁ। বাহিৰত যি ৰ'দ গাইজ, ওলাবই নোৱাৰি। তাৰ লগৰকেইটাৰ লগত ইয়াত বহি আছোঁ। ইয়াতে বহি আজি আড্ডা মাৰিম আৰু এতিয়া চাওক মোবাইলতে ব্যস্ত হৈ আছে। তো আমাক ইয়াত যদি দেখে নহয় গাইজ, গালি দিব দেই। গাইজ, এতিয়া আছে বোলে আমাৰ ইংলিছৰ এক্সাম। তো আমি ইয়াত ৰুমত গোটেইসোপা বহি ল'লোঁ। এতিয়া আমাৰ অলপ দেৰিকৈ মেম আহিব। তো আমাৰ এতিয়া ইংলিছৰ এক্সাম হৈ যাব। কি কয় নাজানো আৰু। তো গাইজ, মোৰ লিখি হৈ গ'ল চাওক। এতিয়া ইয়াৰ লগতেও লিখি আছে। গাইজ চাওক, বাকী সোপায়ো লিখি আছে এয়া। তো মেম আগতে বহি আছে দেই, মই মনে মনে ইয়াত লিখি দেখাই আছোঁ আপোনালোকক চাওক। গাইজ, তো ফাইনেলি এক্সাম শেষ আৰু এতিয়া মই ৰুম পালোহি। এতিয়া চিধা বিচনাত পৰোঁ দিয়ক।